জন্মৰ সেৱাৰ ধৰি জ্ঞান সন্ধানী সত্ৰত সমবেত হোৱা আজি সঞ্চালিকা আই আৰু পাঠক বাপুকে মুখ্য কৰি সমস্ত জ্ঞান সন্ধানী ৰসগ্ৰাহী বাই চৰণলৈ আমাৰ এই সন্ধ্যাৰ সেৱাভাগী নিবেদিছোঁ। আমি মহাপুৰুষ কৃপালু গুৰুজনে আমালৈ আগবঢ়াই থৈ যোৱা এই ৰত্নৰাজি ৰত্নৰ খনিৰ পৰা আমি সেই ৰত্ন উদ্ধাৰ কৰি আছোঁ। খনি তৈয়াৰ কৰি থৈ গৈছে, তাৰ পৰাই আমি এতলা দুতলাকৈ সেয়া আমি সংগ্ৰহ কৰি আছোঁ। হৰি কীৰ্তন মাহাত্ম্যৰ অংশ এয়া আৰম্ভ হৈছে। ইয়াৰ আগত হৰে প্ৰভু ভগৱন্তই যেতিয়া কৈছিলে যে তুমি সকলো দেৱতাই সত্যগুচি ভৈৰৱছে তেতা উপগত দেখি ব্ৰহ্মা আদি দেৱগণ আছে যত একস্থান হৈ আকবে কৰে আলোচন কৃষ্ণ বিনে আমাক নভজে একোজন। এয়া আলোচনা কৰি সকলোৱে গোট খাই দেৱতাসকলে গোট খাই ভগৱন্তক আৰাধনা কৰিলে আৰু আৰাধনা কৰি ভগৱন্তই দেখা দি ক'লে যে মই বুজি পাইছোঁ তোমালোকৰ পূজা সেৱা ইত্যাদি নথকাৰ কাৰণে তোমালোকৰ মনত দুখ, গতিকে আশ্বাসীয়া সবাহানকে বুলিলা বচন মোৰ ভক্তি স্বৰ্ণ হকত তোমাষাৰ মন। যে তোমালোকে আশা কৰিছা মোৰ ভকতিটো স্বৰ্ণ হওক মানে নষ্ট হোৱা নহয়, তাৰমানে ঢাকি থওক ঢাক খাওক, এইটো তোমালোকে আশা কৰিছা। গতিকে কৰা উপগ্ৰন্থ যাৰ যেন মনে লয় যেন মতে আমাৰ ভকতি স্বৰ্ণ হয়, তোমালোকে গ্ৰন্থ কৰা কিছুমান তাত নামক গুপুত কৰি দিবা। আৰু মহেশকো আজ্ঞা দিলা, বিদ্যমান মহেশকো আজ্ঞা দিলে। আৰু তেতিয়া মহেশে প্ৰথমতে আপত্তি কৰিছিলে যে প্ৰভু তোমাক মই তোমাৰ নামৰ বিৰুদ্ধে কৰিব নোৱাৰো, গতিকে মোৰ অমোচন পাপ হ'ব। আৰু তেতিয়া শিৱক কৈছিলে তুমি চিন্তা কৰিব নালাগে, মই যথা সময়ত আকৌ নাম ধৰ্ম উদ্ধাৰ কৰি দিমগৈ নিজে, আৰু কিছুদিনৰ কাৰণে মাত্ৰ তুমি নামটো গুপুত কৰা, আৰু এই গুপুত কৰাৰ অপৰাধত তোমাৰ যদি কিবা দোষ হয় সেইটো নহবৰ কাৰণে তোমাক মই সহস্ৰ নাম তুমি জপ কৰি থাকিবা। এই সহস্ৰ নাম শিৱই অহৰহ জপ কৰি থাকে। তাকে পাৰ্বতীয়ে সুধিলে যে তুমিনো কি জপ কৰি থকা, কাক আৰাধনা কৰা, মইতো তোমাকে ঈশ্বৰ বুলি ভাবো। তেতিয়া হৰে পাৰ্বতীক এই নামৰ বৃত্তান্ত কবৰ কাৰণে তেওঁক লৈ গৈছিলে, আৰু তেতিয়া গৈ এই নামৰ মহিমা এতিয়া হৰি কীৰ্তনৰ তেওঁ যে ৰাম নাম জপ কৰি থাকে, কিয় কৰি থাকে তাৰ মহিমা কবলৈ গৈ কৈছিলে যে যাগ যজ্ঞ পূজা পাতল ইত্যাদি তীৰ্থ স্নান তোলা পুৰুষ দান আদি যিমান যি আছে শ্ৰেষ্ঠ ধৰ্ম কৰ্ম মাৰ্গীয় আছে, এই সকলোতকৈ একমাত্ৰ ঈশ্বৰৰ নাম কীৰ্তন, নাম কীৰ্তন সকলোতকৈ ওপৰত। সেইটোৱেই মূল কথা। এয়া আগত কৈ আহিলে, কৈলো আৰু মূল কথা তোমাৰতো সম্প্ৰতি তোমাক মই মূল কথাটো ইতিমধ্যে কলো যে নাহিকে অন্যত্ৰ দেৱাদিত যাৰ মতি
যে অন্য দেৱ আদিত যাৰ মতি নাই, কৃষ্ণ তেখে সিটো এক কৰয় ভকতি, একমাত্ৰ কৃষ্ণকে ভকতি কৰে, অন্য দেৱতাক পূজা সেৱা নকৰে। নানা ভোগা দিটো অতি চিত্ত আসকতি, যে তেওঁ হয়তো ভোগৰ কাৰণে আশা আছে, গতিকে আসকতি আছে, ভোগ বিলাসত তেওঁ আসকতি থাকিব পাৰে, যে সম্পূৰ্ণ তাৰমানে সপ্ৰেম ভকতি হোৱা নাই, কিন্তু তেওঁ কৃষ্ণ নাম কীৰ্তন কৰে, অন্য দেৱতাত ৰতি নকৰে মাত্ৰ, কিন্তু ভোগ আদি এইবোৰ আশা তেওঁ তাৰমানে ত্যাগ কৰা নাই। তেনেকুৱা ভকতো ক'ব এতিয়া পিছত, কি ক'ব কয়, এয়া আৰম্ভহে কৰিছে, যে মই তোমাক মূল কথাটো ক'লো আৰু এতিয়া তোমাক কৈছোঁ যে অন্য দেৱতাৰ পৰা মনটো আঁতৰাই আনি নানা ভোগত আসক্তি থকা লোকেও তাৰমানে দেৱতাৰ পৰা মনটো আঁতৰাই আনিলেই হ'ল। পিছতহে ওলাব কথাটো কৃষ্ণ বাপ যাওক। কৃষ্ণ পৰম তাপ সদায় জ্ঞান বিৰপতি তাৰ একো নাহি কয়, নধৰয় ব্ৰহ্মচৰ্য আদিব্ৰত কয়ান যত কৃষ্ণ এয়া ভোগাদিটো আসক্তি আছে, আৰু পৰকো হয়তো সময়ত তাপ দিয়ে, কষ্ট দিয়ে, জ্ঞান আৰু বিৰকতি এটাও নাই। জ্ঞানত কি হয়, সমাধি ধৰে গৈ নিয়ম সংযম আসন প্ৰণায়াম আদি কৰি, আকৌ বিৰকতিটো হয় কৰ্ম মাৰ্গত প্ৰথমতে তাৰমানে বিচাৰে, বিৰকতি নহয়, প্ৰথমতে ভোগ বিচাৰে, ধনক দেহি শিও দেহি যশো দেহি, আৰু শেষত গৈ সেইবোৰ একো নালাগে মোৰ হৈ গ'ল বুলি যেতিয়া ক'বগৈ আৰু আসক্তি নাইকিয়া হ'ব, তেতিয়া বিৰকতি বুলি কয়। কিন্তু এই আসক্তি থকা বস্তুবোৰ ভোগ কৰি কৰি বিৰকতি হোৱাটো সম্ভৱ নহয়। এইটো আচলতে জ্ঞান মানে আত্মসংযম কৰি, আসন প্ৰণায়াম আদি কৰি তেওঁ তাৰমানে আত্মসংযমো কৰিব নোৱাৰে, আৰু পৰকো তাপ দিয়ে, অন্যহাতে কৰ্ম মাৰ্গত ভোগ কৰি বিৰকতিও নাই, আৰু নকৰয় ব্ৰহ্মচৰ্য আদি ব্ৰত যত, এই ব্ৰহ্মচৰ্য আদি যি ব্ৰত আছে সেয়াও নকৰে, তেজিৰে আন যত ধৰ্মক সমস্ত। এই বেদত যিমানবোৰ ধৰ্মৰ উল্লেখ আছে, অন্য ধৰ্ম একো ধৰ্মই নকৰে, সকলো এৰি দিলে, সকলো ধৰ্ম এৰিলে, মাত্ৰ নাম ধৰিছে কৃষ্ণ। তেওঁ ক'ব এতিয়া কথা। কৃষ্ণ কৃষ্ণ মাত্ৰ গাৱে অতি অনায়কে সিটো যিটো পাৱে, সকলো ধৰ্মীয়ে সুখে নপাৱয় তাক, অতি কহিবো নাম কীৰ্তন নৰমহিমাক। এই সকলোবোৰ এৰিলে, ভোগতো আসক্তি আছে, আনকো কেতিয়াবা তাপ দিয়ে, আৰু জ্ঞান বিৰকতিও নাই, একো ব্ৰহ্মচৰ্যও নধৰে,
তেজিলেখ আনযত ধৰ্মক সমস্ত, আন সকলো ধৰ্ম ত্যাগ কৰিলে, কিন্তু এক বিষ্ণুৰ নামক মাত্ৰ গাৱে। কিন্তু এইবোৰ এৰিলে, কিন্তু এক বিষ্ণুৰ নামক মাত্ৰ ধৰিলে, অতি অনায়াসে সিটো যিটো গতি পাৱে। কিন্তু এক বিষ্ণুৰ নামক মাত্ৰ গাৱে, অতি অনায়াসে সিটো যিটো গতি পাৱে। একমাত্ৰ নাম ধৰি তেওঁ যি গতি পায়, সকলো ধাৰ্মিকো দুখে নপায় তাক। কি কহিব নাম কীৰ্তনৰ মহিমাক। যে সকলো ধাৰ্মিকো দুখে নপায় তাক। দুখে বুলি কিয় কলে, তাৰমানে সাধনা কৰোঁতে বৰ কষ্ট কৰিবলগীয়া হয়, আৰু যজ্ঞ কৰিবলৈ নানা বস্তু গোটাব লাগে, আৰু নানা ছিদ্ৰ হয়, ছিদ্ৰ হলে স্খলন হৈ গুচি যায়। গতিকে নানা দুখ সহ্য কৰিও যি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত সাধনা কৰি যি ফল পায়, এইবোৰ একো নকৰাকৈও অকল প্ৰভু ভগৱন্তৰ নাম লৈ তেনেকুৱা গতি পায়, আৰু আনবোৰে কষ্ট কৰিও পাব নোৱাৰে সেই গতি। অৰ্থাৎ কৰ্ম মাৰ্গ জ্ঞান মাৰ্গত সেই গতি পাব নোৱাৰে। কৃষ্ণ সকলো ধাৰ্মিক দুখ নাপায় তাক। কি কহিব নাম কীৰ্তনৰ মহিমাক। এই নাম কীৰ্তনৰ মহিমা আৰু মই কি কম, যে সকলো কৰি যিটো নাপায়, অকল ঈশ্বৰৰ নাম লৈ সেয়াকে পায়। ভোগ আসক্তিও থাকিব পাৰে, বা মানুহক হিংসাও কৰিব পাৰে কাৰোবাক, কিন্তু তথাপিতো এক কৃষ্ণক ভজিবলৈ তেওঁ গুচি আহিলে। তাৰ অৰ্থ এইটো নহয় আকৌ যে পৰহিংসা কৰি থাকিব, নামো গাই থাকিব, পৰহিংসা কৰি থাকিব, সেইটো কোৱা নাই। যে কৈছে কি যে তেওঁ তেনেকুৱা আছিলে, কিন্তু এৰি দিলে সেইবোৰ। যেনেকৈ ৰত্নাকৰে বহুত কিবা কিবি কৰিলে, বেয়া কাম কৰিলে, কিন্তু ৰাম ৰাম বুলি কৈ তেওঁ আকৌ বাল্মীকি হৈ গল। ৰত্নাকৰ গৈ বাল্মীকি হল নামৰ প্ৰসাদত। ঠিক তেনেকৈ অজামিল মহাপাপী আছিলে, কিন্তু তেওঁ পুত্ৰ নাম ধৰি ডাকিয়েই শেষত গৈ তেওঁ বৈকুণ্ঠলৈ যাবলৈ সাজ পাৰ হৈ ললেগৈ। গতিকে সেইটো অৰ্থতহে কৈছে। অজামিলেও হোৱাৰ পিছত কিন্তু সেই স্বভাৱ এৰিলে, সেইটো কৰা নাই আৰু তেওঁ। এতিয়াও এই কথাটো সেইটোৱেই যে কি নামৰ ঠিকে আছে যে সেইটো অনায়াসে সিটো যিটো গতি পাৱে, সকলো ধাৰ্মিকো দুখে নাপায় তাক। এতিয়া দুখ কৰি সেয়া নাপায়, আৰু অনায়াসে অপ্ৰয়াসে নাম লোৱাজনে গতি পায়। কৃষ্ণ এই আচলতে অৰ্থটো আমি সেইদৰে গ্ৰহণ কৰিব লাগিব যে সেয়া দেখোন, এয়া বৰ হিংসা কৰিও নাম ললে পোৱা যায়। যদি আৰু সেইটো কোনোবাই ধৰে, তেতিয়া আকৌ নামতো গলে কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে নাহি তাৰ সিদ্ধি হৈ যাব। কৃষ্ণ আমাৰ তেনেকৈ ধৰা মানুহো আছে বহুত, যে এইবোৰ শাস্ত্ৰত লিখিছে ভোগ বিলাসত থাকিলেও তাৰমানে কথা নাই, ঈশ্বৰক পায়, আৰু আনক তাপ দিলে সকলেও পায়। গতিকে তাৰ অৰ্থটো যদি তেনেকৈ ধৰি লয় আৰু তেতিয়াহ'লে নহ'ব। যে সেই তেনেকৈ অধৰ্ম কৰা মানুহেও ঈশ্বৰৰ নাম লোৱাৰ পিছত, মহাপাপীজনেও ঈশ্বৰৰ নাম লোৱাৰ পিছত তেওঁ গতি পাব পাৰে। সেই অৰ্থতে নামৰ মহিমাৰ কথা ইয়াত প্ৰকাশ কৰা হৈছে। কিন্তু সেইটো গইনা লৈ পেলাই আৰু যে আমি চব কৰি থাকিম আৰু এয়া নামো গাই থাকিম, তেতিয়া সেইটো আকৌ ওলোটা হ'ব আৰু যে নামতো বলে কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে নাহি তাৰ সিদ্ধি হ'বগৈ। কৃষ্ণ কৃষ্ণ জগ বাপ।
ফোন এটা গুচি আহিলে ন যদি বোলা বিষ্ণুৰ নামকলৈয়া মুখে উত্তৰে ইটো দুৰ্ঘোৰ সংসাৰ মহা সুখে তেবে বিধি নিষেধ শাস্ত্ৰৰ কিবা গতি শুনা আৰু কথা কওঁ তোমাত সম্প্ৰতি কৃষ্ণ 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 এতিয়া পাৰ্বতীক কৈছে, পাৰ্বতী তুমি আকৌ এইটো এনেকৈ তুমি ভাবিব পাৰা যে যদি বোলা বিষ্ণুৰ নামক লৈয়া মুখে আমি মুখত বিষ্ণুৰ নাম ললেই যদি এই দুৰ্ঘোৰ সংসাৰ মহাসুখে তৰিব পাৰে, তেতিয়াহ'লে এই যে ঋষি মুনিবোৰে নানা চিন্তা কৰি গৱেষণা কৰি ধৰ্ম কৰাৰ কিছুমান বিধি নিষেধ তৈয়াৰ কৰে। বিধি নিষেধ মানে কি? এইদৰে কৰিবা, আকৌ এইদৰে কৰিবা বুলি কৈ আকৌ কলে এইদৰে কিন্তু নকৰিবা। এই যিটো নকৰিবা বুলি কলে তথা কৰ্তব্যং তথা হৰ্তব্যং তথা ন হৰ্তব্যং তথা ন কৰ্তব্যম, এই তেনেকৈ নকৰিবা, এইটো নিষেধ। এনেকৈ কৰিবা, এইটোক কয় বিধি। সেইকাৰণে কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ, বিধি নিষেধ মাৰ্গ। এইদৰে সাধন কৰিবা আৰু এনেকৈ নকৰিবা, এই দুটা থাকে তাত, এটা বিধি এটা নিষেধ। এইদৰে কৰিবা, এইদৰে নকৰিবা, অৰ্থাৎ যেনেকৈ মন্ত্ৰ স্বৰবলহীন হৈ যদি অৰ্থ লোভে প্ৰমাদত ব্ৰাহ্মণৰ বাক্য বজ্ৰৰূপ ধৰি যজমান কৰে হত, কেতিয়াও মন্ত্ৰ ভুল নকৰিবা, স্বৰ ভুল নকৰিবা আৰু বলহীন নকৰিবা। এইদৰে কৰিলে এনেকুৱা হব। কেনেকৈ গাঁও যে ধৈৰ্যং লয়ং প্ৰকৃতি জৈস্য কল্যাণী দান্তস্থ জৈস্য শোভনৌ প্ৰগল্ভস্য বিনীতস্য স্ববৰ্ণা বক্তুমৰ্হতি। যে বেদৰ মন্ত্ৰ সকলো মানুহে গাব নোৱাৰে, নিষেধ কৰা আছে কিছুমানক। কাক নিষেধ কৰিছে? নক কৰালো, কৰ্কশ মাতৰ মানুহে মন্ত্ৰ মাতিব নাপায়, যাৰ মাতটো কৰ্কশ হয়। ন লম্বুস্থ, ওঁঠ ডাঙৰ মানুহে বেদৰ মন্ত্ৰ মাতিব নাপায়। ন লম্বুস্থ ন কৰালো ন ব্যক্ত অনুনাসিক, নাকেদি কিছুমান মানুহৰ শব্দ উচ্চাৰণ হয়, অনুনাসিক বুলি কয়, সেইসকলে নোৱাৰে। গদ গদ তাৰমানে থোকা থুকি মাত, বদ্ধ জীৱস্ব লেবা মানুহ বা খোনা মানুহ, তেওঁলোকৰ বেদৰ মন্ত্ৰ মতাত অধিকাৰ নাই, এইটো নিষেধ। আৰু বিধি কোনটো? প্ৰকৃতি জৈস্য কল্যাণী, যাৰ মতি গতি ধীৰ স্থিৰ, দান্তস্থ জৈস্য শোভনৌ, যাৰ দাঁত আৰু ওঠ অতি সুন্দৰ ধুনীয়া। ডাঙৰ ওঠৰ মানুহে নোৱাৰে, কিন্তু ওঠখন ধুনীয়া হব লাগিব, তেওঁ পাৰিব। দান্তস্থ আৰু দাঁত কেইটাও ধুনীয়া হব লাগিব, সেই দাঁত সৰা মানুহে নোৱাৰে। সেইকাৰণে বৃদ্ধৰ অধিকাৰ নাই বুলি কয়। কেলে নাই? কাৰণ দাঁত নাথাকিলে উচ্চাৰণ কৰিব নোৱাৰিব, মন্ত্ৰ ভুল হৈ যাব। গতিকে দান্তস্থ জৈস্য শোভনৌ, আৰু গুণ এটা কি? প্ৰগল্ভ, যি কৈ থাকোতে খোকোজা নালাগে কথা। আৰু জনা শুনা হলেও বিনীতস্য, যিজন বিনীত,
এয়া তাৰমানে বিধি। এনেকুৱাজনে গাব, এনেকুৱাবোৰে গাব নোৱাৰে, সেইটো নিষেধ। এনেকুৱা সকলেহে গাব পাৰিব। এইটো হ'ল বিধি। সেই কথাষাৰ কৈছে। তেতিয়া পাৰ্বতীক কৈছে যে এই যে বিধি নিষেধবোৰ তৈয়াৰ কৰি থৈছিলে, তেতিয়াহ'লে তেওঁলোকৰ কি গতি হ'ব বিধি নিষেধ শাস্ত্ৰবোৰৰ? যদি তোমাৰ মনত এনেকুৱা সন্দেহ হয়, যদি এই দৈৰ্ঘ্যৰ সংসাৰখন ঈশ্বৰৰ নাম মাত্ৰ ললেই তৰিব পাৰে মহাসুখে তাকো, তেতিয়াহ'লে এই বিধি নিষেধ শাস্ত্ৰ যিবোৰ তৈয়াৰ কৰা হৈছিলে, সেইবোৰৰ বাৰু গতি কি হ'ব, এই বুলি যদি তোমাৰ সন্দেহ হয়, তেতিয়াহ'লে তাৰ উত্তৰটো দিব এতিয়া কৃষ্ণ। কৃষ্ণ। জাগোৱাদি কৰি যত বিধি নিৰন্তৰ, জানিবা কিংকৰ হবে বিষ্ণু স্মৰণৰ। এতেকে জাগয়াদি বিধি আছে যত, কি যে হবে বিষ্ণু নাম স্মৰণ মাত্ৰত। কৃষ্ণ। তেতিয়াহ'লে মই তাৰ উত্তৰটো তোমাক কওঁ, শুনা পাৰ্বতী। এই যাগ আদি কৰি যত বিধি নিৰন্তৰ, এই যাগ যজ্ঞ ইত্যাদি কৰাৰ যিবোৰ বিধান আছে, জানিবা কিংকৰ হবে বিষ্ণু স্মৰণৰ। বিষ্ণু স্মৰণৰ সেইবোৰ কিংকৰ। যাগ যজ্ঞ কৰি যিবোৰ বিধি মানি কৰা যিবোৰ ধৰ্ম, সেই ধৰ্মবোৰ তাৰমানে যাগ আদি কৰি যত বিধি নিৰন্তৰ, জানিবা কিংকৰ হবে বিষ্ণু স্মৰণৰ। এতিয়া বিষ্ণুৰ নাম স্মৰণ কৰিলে সেইবোৰ এনেই আহে লগতে, কিংকৰ সেইবোৰ। হৰিক সততে স্মৰা প্ৰজা, সমস্ত পুণ্যৰ ইহে ৰাজা। হৰি সুমৰিলে সিজয় পুণ্য কিংকৰ, নাপাহৰিবা কদাচিত শুনা কথা ইটো বিপৰীত। হৰি পাহৰিলে সিজে পাপ নিৰন্তৰ। মহাপুৰুষ মাধৱদেৱে ঘোষাত সেয়া আমাক কৈছে। এই যে নামৰ কিংকৰ সেইবোৰ, পুণ্যবোৰ নামৰ কিংকৰ, তাৰমানে নাম ৰজা। সমস্ত পুণ্যৰ ৰজা নাম। এই ৰজা যেতিয়া যায়, তেতিয়া পালি পহৰীয়াবোৰক আৰু মাতিব নালাগে, তেওঁলোক নিজে নিজে পিছে পিছে যাবই আৰু। ৰজা উঠাৰ লগে লগে আৰু বডিগাৰ্ডবোৰ যাবই আৰু। প্ৰফুল্ল মহন্ত কেনিবাদি গলে আৰু সেই ব্লেক কেটবোৰ লগত থাকিবই, কথাই নাই। গতিকে ঠিক তেনেকৈ পুণ্যৰ ৰজা ঈশ্বৰৰ নাম, নাম সুমৰিলে সিজয় পুণ্য কিংকৰ। কিংকৰবোৰ সিজিবই আৰু। এওঁ ৰজা, তাৰমানে নাম ৰজা, পুণ্য কিংকৰ। আকৌ নাপাহৰিবা কদাচিত, আকৌ এই কথাটো কিন্তু নাপাহৰিবা। কি নাপাহৰিবা? শুনা কথা ইটো বিপৰীত। অৰ্থটো আকৌ বিপৰীত এটা কথা। কি? হৰি পাহৰিলে সিজে পাপ নিৰন্তৰ। যদি হৰি পাহৰি যোৱা, তেতিয়াহ'লে কিন্তু পাপ কিংকৰবোৰ গুচি যাব। পাহৰণিটো ৰজা, পাপবোৰ কিংকৰ। সোঁৱৰণটো ৰজা, পুণ্যবোৰ কিংকৰ। সোঁৱৰি যোৱা আৰু পুণ্য পিছে পিছে যাব। পাহৰি যোৱা, পাপবোৰ কিন্তু তোমাৰ লগ নেৰিব। এই কথাটো কৈছে, জানিবা যাগ আদি কৰি যত বিধি নিৰন্তৰ, জানিবা কিংকৰ হবে বিষ্ণু স্মৰণৰ। বিষ্ণু স্মৰণৰ লগে লগে সেইবোৰ নিজে নিজে হব। এতেকে
যাগ আদি কৰি বিধি আছে যত, সি যে সবে বিষ্ণু নাম স্মৰণ মাত্ৰত। এই কথাষাৰ যেতিয়া তাৰমানে বলি পতা ললে, তাৰমানে বলিয়ে দান দিবলৈ বলিক নিদিয়ে শুক্ৰই। একদম এনেকুৱা কৰিছে, বলিয়ে দান দিয়ে, তেওঁ নিদিয়ে দিব। তাৰ শেষত গৈ পেলাই আপোনাৰ সেই পানী ঢালি আচমন কৰা বোলে, পানী ঢালি চৰণত দিব লাগে। সেই পানী দিবলৈ যাওঁতে ডেকটোৰ নলীডালত গৈ সোমাই পেলাই ভেটা দি ধৰিছিলে। গতিকে আৰু বামন বিষ্ণুৱে জানি কথাটো কুশেৰে খোচ মাৰি দিলত সেই শুক্ৰই এটা চকু কণা হল। যি কি নহওক, কিন্তু যেতিয়া বলি সুতললৈ পঠিয়াই দিলে ভগৱন্তই, সুতলক লাগি বুলি যেবে গইলা চলি, তেতিয়া শুক্ৰক বলন্ত হৰি হাসি আবে দৈত্য পুৰোহিত শিষ্যৰ চিন্তিয়া হিত জানতে যজ্ঞ সাংগ কৰাই আখি। তুমি পুৰোহিত, পুৰোহিতে পুৰুষৰ হিত সাধন কৰে। গতিকে এতিয়া তোমাৰ শিষ্যৰ যজ্ঞটো সাংগ কৰি দিয়া। তেতিয়া সেই এওঁ কৈছিলে, বামনে কি কয়, শুক্ৰই কৈছিলে, প্ৰভু তুমি মোক কিয় এইদৰে কৈ কষ্ট দিছা? কাৰণ এই যিমানবোৰ যাগ যজ্ঞ পূজা পাতল ইত্যাদি আছে, সকলো তোমাৰ নামে সসাংগ হয়। আকৌ হেন হৰি আশা আগে আৰু কি হবলগীয়া আছে? তেনেকুৱা ঈশ্বৰ আহি উপস্থিত হলা। গতিকে ইয়াৰ সসাংগ একো অৰ্থহীন কথা। যজ্ঞ পূৰ্ণ হৈ গল আৰু তুমি নিজে আহিয়ে গলা। গতিকে সেই কথাবোৰ তেনেকুৱা। কৃষ্ণ বামন শুক্ৰই কান্দি কান্দি কৈছিলে বামনক, আৰু বামনে কৈছিলে যে কিয় কৰা এত মান নহৰাই যজমান? তুমিনো কেলে এইখন দিগদাৰ কৰিছা? তোমাৰ যজমানিটো নেহেৰাই নহয়, তুমি তাতো গৈ কৰি থাকিব পাৰিবা। আৰু তেতিয়া লাজতে তাৰমানে শুক্ৰই এই কথাখিনি কৈছিলে। বাৰু যে কি নহওক, এতিয়া কৃষ্ণ যাগ যজ্ঞ পূজা পাতলে এইবোৰ যিমানবোৰ ধৰ্ম আছে, এইবোৰ নামৰ লগত থাকে। নামৰ কিংকৰ যেন নিপতিৰ সংগে উঠে মন্ত্ৰী পাত্ৰ, সেই মতে সিজে পুণ্য নাম লৈলে মাত্ৰ। কৃষ্ণ সিজে সবে বিষ্ণু নাম স্মৰণ মাত্ৰত। কৃষ্ণ কৃষ্ণ বা কৃষ্ণ জানি বিষ্ণু নাম স্মৰিবা সতত, কদাচিতো বিস্মৰণ নুহিবা মনত। অভক্ষ ভক্ষণ আদি যত পাপ সয়, বিষ্ণু বিস্মৰণ কিংকৰ সমস্ত সয়। কৃষ্ণ এয়া কৈ গল, হেন জানি বিষ্ণু নাম স্মৰিবা সতত। সেইকাৰণে তুমি বিষ্ণুৰ নাম সততে স্মৰণ কৰি থাকিবা। কদাচিতো বিস্মৰণ নুহিবা মনত, কেতিয়াও হৰিনাম নেপাহৰিবা। যদি পাহৰা পাপবোৰ আহিব, সুঁৱৰি থাকিবা সততে। আৰু কদাচিতো বিস্মৰণ নুহিবা মনত, কেতিয়াও বিস্মৰণ নহবা নেপাহৰিবা। অভক্ষ ভক্ষণৰ আদি যত পাপচয়, বিষ্ণু বিস্মৰণৰ কিংকৰ সমস্তই। এই বিষ্ণু বিস্মৰণ পাহৰাটোৰ কিংকৰবোৰ পাপ। গতিকে যদি পাহৰা পাপবোৰ আহিব। আৰু এই ৰজাটো বিস্মৰণ, হৰি সুমৰিলে সিজয়
সিজয় পুণ্যকিংকৰ নাপাহৰিবা কদাচিত, শুনা কথা এইটো বিপৰীত, হৰি পাহৰিলে সি যে পাপ নিৰন্তৰ। গতিকে সেই ঘোষাৰ অৰ্থটো ইয়াত তাৰমানে সেইটোকে কৈ আছে, শিৱই কৈছে। আৰু শিৱই যেতিয়া সেই সহস্ৰ নামৰ কথা পাৰ্বতীক কয়, কোৱাৰ পিছত শিৱই পাৰ্বতীক কৈছিলে, তুমিও পাৰ্বতী লোৱা কৃষ্ণ শৰণ, হৈবা অমৰ তুমি গুচিবে মৰণ। আজি ধৰি হৰি গুৰু তাহাংক মানিবা, ৰাম আজি ধৰি হৰি গুৰু তাহাংক, তুমিও পাৰ্বতী লোৱা কৃষ্ণত শৰণ, হৈবা অমৰত তুমি গুচিবে মৰণ। আজি ধৰি হৰি গুৰু তাহাংক মানিবা, সৰ্বকৰ্তা বুলি মনে ধৰিয়া মানিবা, সৰ্বকৰ্তা বুলি মনে ধৰিয়া মানিবা, তেৱে সৰ্বকৰ্তা বুলি মানিবা। আৰু তেতিয়া পাৰ্বতীয়েও কৈছিলে যে মই ধন্য, আজি মোক নামৰ লগত, ঈশ্বৰৰ নামৰ লগত পৰিচয় কৰাই দিলা। প্ৰভু মই ধন্য, তোমাৰ নিচিনা মই স্বামী পালো। সেইকাৰণে সেই আমাক তাৰমানে ভকতসকলে আগৰ এনেকৈ আশীৰ্বাদ দিয়ে, হৰ গৌৰী বসতি হওক। কেলে? কাৰণ ভাৰজাক অৰ্ধাংগিনী, অৰ্ধাংগিনীক তেওঁ নামৰ লগত পৰিচয় কৰাই দিলে, ঈশ্বৰৰ লগত সংযোগ কৰাই দিছিলে, সেইকাৰণেই কয়। বাৰু কৃষ্ণ কৃষ্ণ হ'ব যোগ। কৃষ্ণ। পাহৰিলে বিষ্ণু কবি জয় পাপ গণ, ঐ এতেকে বিষ্ণু কনুহি বাহা বিস্মৰণ, এহি মানে থৈলো হুব চন মহেশ্বৰ, কহু শুনিও কয়াবে বচন বেদৰ। কৃষ্ণ কৃষ্ণ এয়া কলে, পাহৰিলে বিষ্ণুক সিজয় পাপগণ। তুমি যদি পাহৰি যোৱা তেতিয়াহলে তোমাৰ পাপ সিজিব। এতেকে বিষ্ণুক নহি বাহা বিস্মৰণ, গতিকে বিষ্ণুক কেতিয়াও নেপাহৰিবা। এয়া এহি মানে থৈলো বচন মহেশ্বৰ, এয়া মহেশ্বৰ বচন ইমানতে থৈছে। আৰু কহো শুনিও কোৱাবে বচন বেদৰ, এতিয়া বেদৰ বচন কব। কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৰন্ত তুতি যত বেদ গণ, হে প্ৰভু পৰম ঈশ্বৰ নাৰায়ণ, অলিক কহৰ্ষ মিছা তৰ্ক শাস্ত্ৰ চয়, তাৰ মহাবাদ ঘোৰ অন্ধকাৰময়। কৃষ্ণ কৃষ্ণ এতিয়া বেদৰ বচন কব। কৃষ্ণক কৰন্ত তুতি যত বেদ গণ, হে প্ৰভু পৰম ঈশ্বৰ নাৰায়ণ, আতি কু কৰ্কশ মিছা তৰ্ক শাস্ত্ৰ ছয়, তাৰ মহাবাদ ঘোৰ অন্ধকাৰময়। কি কৈছে কথাষাৰ? এতিয়া ইয়াতে আমাৰ মনলৈ সন্দেহ আহে, এতিয়া সেই বেদবাদী সকলে কোৱা সেই 4খন বেদেই স্তুতি কৰিছে নেকি বাৰু? বেদে স্তুতি কৰিব পাৰেনে? এই কৰ্মকাণ্ড কৰি থকা বেদ সোপাই স্তুতি কৰিছিলে নে? এইটো
ভুল অৰ্থ বুজি নোপোৱাৰ কথা। বেদ শব্দৰ অৰ্থ ব্ৰহ্ম। বেদ শব্দৰ অৰ্থ ব্ৰহ্ম। গতিকে ব্ৰহ্ম তাৰ মানে প্ৰশ্ন আহিলে বেদ শব্দৰ অৰ্থ জনা নে আকৌ বেদ শব্দৰ অৰ্থ জ্ঞান। আকৌ জ্ঞান বুলি কওঁতে প্ৰশ্ন আহিব যে জ্ঞানী আৰু অজ্ঞানীৰ প্ৰমাণটো কেনেকৈ হয়। বোলে জ্ঞান তাকেই কয় যি জ্ঞানৰ সৈতে সঁচাক জনা যায়। বোলে জ্ঞান কাক কয়, বোলে সঠিক জনাটোৱেই জ্ঞান। যেনেকৈ এটা উদাহৰণ যে ধৰক এটা লতা আপুনি হাতত তুলি পেলাই দেখুৱাইছে এজন মানুহক এইটো কি, যে কোনোবা এজনে কব যে সেইটো ঘটি বা চৰিয়া, আকৌ কোনোবা এজনে কব যে সেইটো লতা। এতিয়া আমি কোনজনক জ্ঞানী বুলি কম? তাৰমানে লতা বুলি কোৱাজনক জ্ঞানী বুলি কম। কি যুক্তিত জ্ঞানী বুলি কম তেওঁক? কাৰণ তেওঁ সঁচা কথাটো কৈছে, তাৰমানে তেওঁ সত্যটো জানিছে, এইটো লতাই সঁচাকৈ। তেতিয়াহলে বেদ মানে কি? বোলে বেদ মানে সত্য। তেতিয়া আকৌ সত্যনো কি? তেতিয়া চিৰন্তন সত্য বস্তুটো কি? ব্ৰহ্ম সত্য জগত মিথ্যা। বোলে ব্ৰহ্ম সত্য, ব্ৰহ্মই সত্য আৰু জগতখন মায়াময়। কিং ব্ৰহ্মং, যে ব্ৰহ্ম সত্য আৰু জগত মিথ্যা। তেতিয়া ব্ৰহ্ম কাক কয়? জীৱই বা ব্ৰহ্ম, জীৱই ব্ৰহ্ম। তেতিয়াহলে এই যে স্তুতি কৰিছে এয়া কাগজৰ বেদ নহয়, এয়া বেদ জীৱ বেদ। ব্ৰহ্ম মানে জীৱ। সেই জীৱস্তুতি বেদস্তুতি অৰ্থ একেটাই। গতিকে জগত সংহৰি এবাৰ সংহাৰণ হৈ গল, হোৱাৰ পিছত জীৱবোৰ গৈ প্ৰভু ভগৱন্তত আশ্ৰয় কৰি সকলো আছে, আশ্ৰয় কৰি আছে প্ৰভু নিদ্ৰা, দৰ্ঘৰ নিদ্ৰা, আৰু জীৱবোৰ তাতে আশ্ৰয় কৰি আছে। আকৌ দুনাই সৃষ্টি আৰম্ভ হবলগীয়া হল। তেতিয়া জীৱবোৰ নিজ নিজ কৰ্মফল সূক্ষ্ম ৰূপে লৈ প্ৰভু ভগৱন্তত আশ্ৰয় কৰি থাকিলে। এতিয়া আপোনালোকৰ মনত এটা সন্দেহ আহিব পাৰে যে ভগৱন্তকতো পালেই দেখোন, যদি জীৱবোৰ গোটেইবোৰ সংহাৰ কৰি তেওঁ আৰু একমাত্ৰ অৱশেষ তেওঁহে আছেগৈ, তেওঁতে জীৱবোৰ আশ্ৰয় কৰি আছে, তেতিয়াহলে আকৌ জীৱবোৰৰ পাপ কেনেকৈ হল? তেনে জীৱবোৰ তাৰমানে তাৰ অৰ্থটো হল এইটোহে যে ভগৱন্তত আশ্ৰয় কৰি আছিলে সিহঁতে, কেনেকৈ প্ৰত্যেকে নিজ নিজ কৰ্মফল লৈ তাৰমানে সূক্ষ্ম ভাৱে ব্ৰহ্মৰূপে, সূক্ষ্ম ব্ৰহ্মৰূপে নিজ নিজ কৰ্মফল লৈ তেওঁলোকে তাত আশ্ৰয় কৰি আছিলে। যেনেকৈ কিছুমান সন্ধ্যা সময়ত কিছুমান চৰাই আহি একে ঠাইতে গোট খাইহি একোজোপা গছত, আৰু কেল কেল ভেল ভেল কৰি থাকে সিহঁতে। ৰাতিপুৱা আকৌ চৰাইবোৰ তাৰমানে যেনি তেনি, গোটেইবোৰ এফালেকে নাযায়, যেনি তেনি সিহঁত উৰি গুচি যায়। আৰু সেই গছজোপাত আশ্ৰয় কৰি আছিলে। আশ্ৰয় কৰা অৰ্থ এইটো নহয় যে সিহঁতে গছজোপাত মিলি গল। গতিকে সেইদৰে ভগৱন্তত বিৰাট পুৰুষৰ গৰ্ভত এই জীৱবোৰে নিজ নিজ কৰ্মফল লৈ তাৰমানে জন্ম হয়, কিন্তু তেওঁলোকৰ বিস্মৰণ নহয়, জন্মৰ কথা বিস্মৰণ নহয় বিষ্ণুত থকাৰ কাৰণে।
সেইকাৰণে জন্ম হৈয়ে নিশ্বাস কাহতে বেদবোৰ ওলাই আহিছে, নতুনকৈ সৃষ্টি লৈ ওলাই আহি পেলাই স্তুতি কৰিছে। এতিয়া সেই স্তুতিটো কৃষ্ণ কৰন্ত স্তুতি যত বেদ কৃষ্ণ আপুনিও কখবে বেচন কৃষ্ণ হে প্ৰভু কৃষ্ণক কৰন্ত তুতি যত বেদগণ। এই জীৱবোৰ ওলাই আহিলে, আহি পেলাই ভগৱন্তক তুতি কৰিছে। হে প্ৰভু পৰম ঈশ্বৰ নাৰায়ণ, আতি কু কৰ্কশ মিছা তৰ্ক শাস্ত্ৰ ছয়। এই কু আৰু কৰ্কশ এই তৰ্ক শাস্ত্ৰবোৰ সব মিছা। তাৰ মতবাদ ঘোৰ অন্ধকাৰময়। সেই কৰ্কশ তৰ্ক শাস্ত্ৰবোৰে ঈশ্বৰক তাৰমানে অস্তিত্ব নাইকিয়া কৰি দিয়ে। যুক্তি তৰ্ক এইবোৰ তৰ্ক শাস্ত্ৰ মহাব্যাঘ্ৰী বুলি মহাপুৰুষ মাধৱদেৱে কৈছে। তাহান নিপুণপতি তাৰ পুত্ৰ ভৈলা তাৰ শিষ্য ভৈল পুত্ৰ প্ৰায় সংসাৰ বনত পশি পতি পুত্ৰ সমন্বিতে উপনিষদ ধেনু ধৰি খায়। তৰ্ক শাস্ত্ৰই যুক্তি বিচাৰে, এই ঈশ্বৰ কেনেকুৱা, ব্ৰহ্ম কেনেকুৱা, ব্ৰহ্ম পৰ্যাগাত শুক্ৰম কায়ম ব্ৰণং শুদ্ধং অপবিদ্ধং। বোলে ব্ৰহ্ম এনেকুৱা শুদ্ধ অপাপিদ্ধ, আৰু তহঁতৰ ব্ৰহ্ম দেখিব পাৰে নেকি চকুৰে? তেতিয়া তাই কয় যুক্তিবাদী তৰ্ক শাস্ত্ৰ উপনিষদে কয় য়ং চৈক্ষুষান পশ্যতি এনো চৈক্ষুম সে পশ্যতি তদেৱ ব্ৰহ্মং। চকুৰে নেদেখা কিন্তু চকুক ব্ৰহ্মই দেখুৱাই থাকে। তহঁতৰ ব্ৰহ্মৰ কথা কাণে শুনি নেকি? বোলে নহয় শুনি। য়ং শ্ৰুতস্যনৰ চিনুতি এনো চিত্তমিদং শ্ৰুতম তদেৱ ব্ৰহ্মং। কাণেৰে ব্ৰহ্মৰ কথা নুশুনা, কিন্তু কাণ নহলে ব্ৰহ্ম নহলে কাণে নুশুনে। চকুৰে নেদেখে চকুক দেখুৱাই, কাণেৰে নুশুনা কাণক শুনাই, মুখেৰে কথা কব নোৱাৰে কোৱাই, মনে মনে ভাবিব নোৱাৰে মনক ভবাই। য়ং মনসান মন্যতি মনং জৈশ্য মনিয়তি তদেৱ ব্ৰহ্মং। মনেৰে ব্ৰহ্মই মনন কৰি ব্ৰহ্মৰ সিদ্ধান্ত পাব নোৱাৰে, কিন্তু ব্ৰহ্ম নহলে মনে আকৌ মনন কৰিব নোৱাৰা হয়। এই সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে বুলি ঘোষাত লিখিছে যে সত্য মানে চৈতন্য আত্মা, অসত্য মানে মিছা দেহটো। আৰু যে দেহটো যেতিয়ালৈকে আত্মাই ৰমণ কৰে মনে মনন কৰিব পাৰে। গতিকে সেইকাৰণে মনক কোৱা হৈছে যে তই সত্যটো ধৰ, অৰ্থাৎ আত্মাক ধৰ, দেহৰ সুখৰ ফালে নাযাবি। এইটোহে ঘোষাত লিখা আছে। বা যে কি নহওক, এতিয়া আমি বুজি পালো যে বেদে স্তুতি কৰিছে, এতিয়া অন্ধকাৰময় বুলি কৈছে। এইটো মহা বা ঘোৰ অন্ধকাৰময়। আৰু সেই কথাটো মহাপুৰুষ শংকৰদেৱে কীৰ্তনতো লিখিছে বেদ স্তুতিত। এইটো কি বুলি লিখিছে, সেইটো কীৰ্তনত তাৰমানে বেদ স্তুতিত লিখিছে, নাপাও জ্ঞান পথ কৰি বিচাৰ, মাধৱ গোবিন্দ বামন, মাধৱ বামন গোবিন্দ বুলি কৈখানি মুকুত হৈবো মিছা তৰ্ক বাদে ভৈলো আন্ধাৰ। তাৰমানে কি কৈছে জীৱবোৰে, সেই কৰ্মফল লৈ পেলাই তেওঁলোক যে আছে, যে আমি এয়া সৃষ্টিত আছিলো বহুত দিন, কিন্তু তেতিয়া প্ৰভু তোমাৰ নাম নললো,
নলোৱাৰ কাৰণে কেলে নললো, কাৰণ এই যুক্তি তৰ্ক ন্যায় দণ্ড শাস্ত্ৰবোৰে আন্ধাৰলৈ ঠেলি দিলে আমাক। আৰু কৰ্ম মাৰ্গটোৱে আমাক সন্যাসী হবা বুলি ভাও দেখুৱালে। সন্যাসী বেশ ধৰি লোকক মোহিলো চলে, হইলো ভোগ্য চিন্তায়ে ব্যাকুল। যে সন্যাসী হম বুলি ভাবি এয়া কৰ্ম মাৰ্গত গলো হয়, কিন্তু বাৰে বাৰে মোহতহে পৰিলো, সন্যাসী হব নোৱাৰিলো। আকৌ এতিয়া তোমাৰ সেই যুক্তি তৰ্ক এইবোৰত সোমাই পেলাই তোমাৰ জ্ঞানৰ মাৰ্গত তোমাৰ নিৰ্গুণ ব্ৰহ্মকো দেখিব নোৱাৰা হলো। গতিকে প্ৰভু মিছা তৰ্কবাদে ভয়তো এন্ধাৰ, নাপাওঁ জ্ঞানৰ পথক কৰি বিচাৰ। গতিকে প্ৰভু এইবাৰ আমাক কৃপা কৰা, এইবোৰ কষ্ট কৰাব নালাগে। আৰু এইবাৰ যে ওলাইছো সৃষ্টিলে, যে এইবাৰ আমাক কৃপা কৰি দিয়া। অ মাধৱ গোবিন্দ বামন বুলি কৈখানি মুকুত হৈব সমূলি। এইবাৰ আশা কৰি আছো প্ৰভু, এইবাৰ আমি যাতে তোমাক নাপাহৰো, মাধৱ গোবিন্দ আদি তোমাৰ নাম লম আৰু একো নালাগে, সন্যাসীও নহও যোগীও নহও। এইবাৰ আমাক কৃপা কৰিবা। জীৱই স্তুতি কৰি আহিছে, পূৰ্ব জন্মৰ পৰা এই জন্মলৈ আহোঁতেই স্তুতি কৰি আহিছে। আমি জ্ঞান পথ একো কৰিব নোৱাৰিলো, দুবাৰ ভুগিলো, কৰ্ম মাৰ্গত ভুগিলো, একো কৰিব নোৱাৰিলো। গতিকে এইবাৰ আৰু প্ৰভু তোমাৰ নামৰ বাহিৰে যাতে আমি অন্য একো নাপাওঁ, অন্য একো যাতে আমাক নিদিয়া, এই বুলি বেদে স্তুতি কৰিছে। এয়া কৃষ্ণ কৃষ্ণ আতি কুকৰ্কশ মিছা তৰ্ক শাস্ত্ৰচয়, তাৰ মহাবাদ ঘোৰ অন্ধকাৰময়। আৰু কৃষ্ণ বা আৰু যোগ কৃষ্ণ। মোহ হুয়া ভ্ৰমু তাতে আমি মন্দ মতি, তজু জ্ঞান পথকনে দেখো যদুপতি। শ্ৰীমন্ত মাধৱ বা মন ত্ৰিনয়ন, শ্ৰীপতি গোবিন্দ শংকৰ সনাতন। কৃষ্ণ কৃষ্ণ। গতিকে প্ৰভু এইবোৰ অন্ধকাৰত সোমাই গলো, আৰু মোহ হৈয়া ভ্ৰমু তাতে আমি মন্দমতি। আমাৰ মতিটো মন্দ হল, সেইকাৰণে নেদেখিলো, তোমাক নাম নললো। আৰু এতিয়া আকৌ তজু জ্ঞান পথক নেদেখো যদুপতি। তোমাৰ জ্ঞান পথ যিটো সেইটো বৰ কঠিন, আমি সেইটো সুগম যেন নেদেখো, আৰু সেই পথেদি গৈ তোমাকো নেদেখো। গতিকে প্ৰভু শ্ৰীমন্ত মাধৱ বামন ত্ৰিনয়ন, শ্ৰীমন্ত মাধৱ বামন ত্ৰিনয়ন, শ্ৰীপতি গোবিন্দ শংকৰ সনাতন, এইবোৰ ঈশ্বৰৰ নাম। এতিয়া এয়া কব, এয়া তোমাৰ নাম, এয়া নাম লবলৈ আশা কৰিছে কৃষ্ণক। যাওক বাপ। কৃষ্ণ। সদায় সবতজু নাম মুখে গায়া, কৈখানি মুকুত হৈব কৰিও কদায়া। দশম স্কন্ধত আছে ইটো বেদ বাণী, পঢ়িলো ইহাক আমি বিচাৰি আনি। কৃষ্ণ কৃষ্ণ এয়া কলে যে প্ৰভু সদায় ঈশৱতজ নাম মুখে গায়া, কৈখানি মুকুত হৈব কৰিও কদায়া। তোমাৰ নাম লৈ কাহানি কৰি আমি উদ্ধাৰ হব পাৰিম, এয়া দয়া কৰা। দশম স্কন্ধত আছে ইটো বেদবাণী, এই বেদবাণী খাই দশম স্কন্ধৰ যে বেদস্তুতি, সেই কথাটো কৈছে। কহিলো ইহাক আমি বিচাৰি আনি। আৰু এয়া লিখকে কৈছে যে
মই তাৰ পৰা আনি পেলাই দশমৰ বেদস্তুতিৰ পৰা আনি এই কথাটো কৈছো যে বেদেও ঈশ্বৰৰ নাম লবলৈহে কয়। কৃষ্ণ বাপজন আৰু গতিকে মোৰ নিজৰ কাৰণেহে হেৰি কৰিছো। অহা বাৰলৈও সেই বাপেই পঢ়িব আৰু আমি ব্যাখ্যা কৰি দিম বাৰু। কৃষ্ণ গতিকে এইখিনি মহাবাণী মহাপুৰুষৰ। মহাপুৰুষে নিজে কৈছে, শুনিও মাধৱ মোৰ থাকিবাৰ থান, দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান। দশম কীৰ্তন ৰত্নাকৰ এইবোৰ গুৰুবাণী। গুৰুজন ইয়াত আছে নিজে। গুৰুজনে বা কি অৰ্থ বুজাবৰ কাৰণে ইমান সুন্দৰকৈ গুৰুজনে ইয়াৰ ৰত্নৰাজি আমাক সংগৃহীত কৰি দিছে একে ঠাইতে। গতিকে সেই গুৰুজনৰ মহাবাণী খিনি আমাৰ নিচিনা মূঢ়মতীয়ে আপোনাক খবৰ আগত দাঙি ধৰিবলৈ যাওঁতে আমি কিমান সফল হৈছো, সেয়া আমি সফলটো হ'ব নোৱাৰোৱেই, কেনেকৈ হ'ম। গতিকে এইখিনি কবলৈ যাওঁতে আমাৰ মুখে কব গৈছো গুৰুবাণী, গুৰু জ্ঞান। গতিকে ইয়াত অনেকখিনি অপৰাধ হ'ব পাৰে। সেই অপৰাধ সমূহ আপোনাক মৰিখন কৰিলে কি পালো, গুৰুৱে মৰিখন কৰিব। কৃষ্ণ কোটি কোটি ঘৰৰ অপৰাধনিতে কৰো আমি দুৰাশয়। হে হৰি মোক দাস হেন মানি, ক্ষমী কৃপাময়, ক্ষমী কৃপা।